কোনে কিয় আসলতে জুবিনদাক হত্যা কৰিলে অসমক ভাল পোৱা মানুহজনক যিগৰাকী শিল্পীয়ে মানে নিজকে অসম বুলি কয় অসম মানে জুবিনদা আসলতে গতিকে সেই মনে প্ৰাণে ভাল পাই অসমক ভাল পোৱা মহান শিল্পীগৰাকীক হেৰুৱাই আমি অসমবাসী ৰাইজে এতিয়া শান্তিত থাকিব পৰা নাই গতিকে জুবিনদাৰ যিটো হত্যাৰ ঘটনা সেইটোক লৈ সেইকাৰণে আমি প্ৰতিদিনে জাষ্টিস বিচাৰি আছো আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে জুবিনদাৰ যিটো হত্যাৰ ঘটনা সেইটোক লৈ এসআইটি গঠন কৰা হৈছে আৰু এসআইটিয়ে বৰ্তমান সময়ত তদন্ত প্ৰক্ৰিয়া চলাইছে আৰু আমি আমাৰ ফালৰ পৰা কৈছো কোনোবাই বেয়া পালেও এটা আপোনালোকে জানে আমাৰ ষ্টেণ্ডটো কি যে যেহেতু সিংগাপুৰত জুবিনদাৰ হত্যা তিনিটা ফেষ্টিভেলৰ লগত মুখ্যমন্ত্ৰী গৰাকীৰ কোনো লেনদেন নাই সেই কথা আপোনালোকে বিশ্বাস কৰে নেকি হিমন্ত বিশ্ব শৰ্মাৰ লগত শ্যামকানু মহন্তৰ লেনদেন নাই বুলি ক'লে আপোনালোকে বিশ্বাস কৰে নেকি আমি সদায় দেখি আছো যে শ্যামকানু মহন্তৰ পৰিয়ালৰ লগত এটা মধুৰ সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মাৰ আছে আপোনালোকে নিশ্চয় গম পায় যে বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যা হোৱা বুলি ঘোষণা কৰিছে গতিকে জুবিনদাৰ হত্যা হোৱাৰ পাছত আমি প্ৰতিদিনে আসলতে জুবিনদাৰ জাষ্টিস বিচাৰি আছো আমি সকলোৱে প্ৰতিদিনে যিসকলে ৰাজপথত আহিব পৰা নাই আহিব নোৱাৰিলেও সকলোৱে সামাজিক মাধ্যমত হলেও #justice4Jubin Garg সেই অভিযান আজিৰ দিনটোলৈকে চলাই আছে আমি আসলতে কোনো মানুহে জুবিনদা আমাৰ মাজত নোহোৱা দিনাৰ পৰা শান্তিৰে থাকিব পৰা নাই কোনেও আসলতে এটা শিল্পীসকলৰ ক্ষেত্ৰতো আপোনালোকে দেখিব তেওঁলোকেও শান্তিৰে অনুষ্ঠান কৰিব পৰা নাই সকলোৰে মনত একৰা জুই জ্বলি আছে জুই জ্বলি থকাৰ কথাটো হৈছে যে জুবিনদাৰ মৃত্যুৰ ঘটনাটো স্বাভাৱিক মৃত্যু নহয় গতিকে সকলোৰে মনত এটাই কথা আসলতে চলি আছে যে কি পৰিস্থিতিত জুবিনদাক সিংগাপুৰত হত্যা কৰা হ'ল কোনে কিয় আসলতে জুবিনদাক হত্যা কৰিলে অসমক ভাল পোৱা মানুহজনক যিগৰাকী শিল্পীয়ে মানে নিজকে অসম বুলি কয় অসম মানে জুবিনদা আসলতে গতিকে সেই মনে প্ৰাণে ভাল পাই অসমক ভাল পোৱা মহান শিল্পীগৰাকীক হেৰুৱাই আমি অসমবাসী ৰাইজে এতিয়া শান্তিত থাকিব পৰা নাই গতিকে জুবিনদাৰ যিটো হত্যাৰ ঘটনা সেইটোক লৈ সেইকাৰণে আমি প্ৰতিদিনে জাষ্টিস বিচাৰি আছো আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে জুবিনদাৰ যিটো হত্যাৰ ঘটনা সেইটোক লৈ এসআইটি গঠন কৰা হৈছে আৰু এসআইটিয়ে বৰ্তমান সময়ত তদন্ত প্ৰক্ৰিয়া চলাইছে আৰু আমি আমাৰ ফালৰ পৰা কৈছো কোনোবাই বেয়া পালেও এটা আপোনালোকে জানে আমাৰ ষ্টেণ্ডটো কি যে যেহেতু সিংগাপুৰত জুবিনদাৰ হত্যা হৈছিল গতিকে সেইকাৰণে আমি বহিৰাষ্ট্ৰত হত্যাকাণ্ডটো হোৱাৰ কাৰণে প্ৰথম দিনটোৰ পৰা কৈছিলো যে এইটো অসম চৰকাৰ বা অসম পুলিচ সিআইডিয়ে কক বা এসআইটিয়ে কক এসআইটিৰ জৰিয়তে এই তদন্ত প্ৰক্ৰিয়া কোনো কাৰণতে আসলতে সম্পূৰ্ণ হ'ব নোৱাৰে তেওঁলোকৰ এখতিয়াৰৰ ভিতৰত নপৰে গতিকে সেইকাৰণে আপোনালোকে দেখিছে যে জুবিনদাৰ হত্যা কৰাৰ পাছত এমাহ দুদিনৰ পাছতহে আসলতে সিংগাপুৰত এসআইটিৰ দল উপস্থিত হৈছেগে আৰু আপোনালোকে নিশ্চয় এটা কথা জানে যে কোৰ্টে এভিডেন্সৰ ওপৰত জাজমেন্ট দিয়ে কোনোবা মুখ্যমন্ত্ৰীৰ ডাঙৰ ডাঙৰ লেকচাৰ শুনি কেতিয়াও কোৰ্টে জাজমেন্ট নিদিয়ে সেইকাৰণে আমি কৈছিলো যে প্লেস অফ অকাৰেন্স য'ত ঘটনা সংঘটিত হৈছিলে তাত লগে লগে গৈ আসলতে তদন্ত প্ৰক্ৰিয়াটো চলাব লাগিছিলে মানে এতিয়া এসআইটিয়ে কৈ লগে লগে যাব নোৱাৰে বহুত ফৰ্মেলিটিছৰ কথা আছে কিন্তু আপোনালোকে জানে যে সিংগাপুৰৰ লগত আমাৰ চুক্তি আছে সেই চুক্তি অনুসৰি আসলতে আমি তদন্ত তাত চলাব পাৰো কিন্তু যিটো লিগেল বেচিছত যাব লাগিছিলে সেইটো তেওঁলোকে পলম কৰিলে গতিকে আমি দেখিছো যে জুবিনদাৰ হত্যাৰ ঘটনাটোৰ লগত যে চৰকাৰৰ বহুত মানুহ আসলে ইনভলভ হৈ আছে আপোনালোকে এটা কথা নিশ্চয় জানে যে যোৱা পৰহি দিনা বিধানসভাৰ প্ৰথম অধিৱেশনত জুবিনদাৰ হত্যা হ'ল বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে বিধানসভাত যে বহুত ডাঙৰ ডাঙৰ কথা বতৰাবিলাক কৈ আছে আৰু তেওঁ যে প্ৰেজেন্টেশন মানে জুবিনদাক হত্যা কৰা হ'ল সিংগাপুৰত সেই যে আপোনাৰ হত্যাৰ ঘটনাটো তেওঁ বৰ্ণনা দি আছে যে 7-8 বছৰ ধৰি জুবিনদাৰ ষড়যন্ত্ৰ চলি আছে আপোনালোকে নিশ্চয় শুনিছে যে কোভিডৰ সময়ৰ পৰাই আসলতে জুবিনদাৰ হত্যাৰ ষড়যন্ত্ৰ চলি আছে বুলি কৈছে আৰু সেই কথাবিলাক মানে কোনো তেওঁৰ মনত কোনো সংকোচ নাই বিনা দ্বিধাই বৰ্ণনা কৰি গৈছে আৰু আমাৰ 125 গৰাকী বিধায়কে তাকে শুনি আছে মই আচৰিত পাইছো সেই কথা বতৰাবিলাক
মানে আপোনালোকে নিশ্চয় জানে যে ছিংগাপুৰত যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল, যিটো ফেষ্টিভেলৰ উদ্যোক্তা আছিলে শ্যামকানু মহন্ত, আৰু সেই যি ফেষ্টিভেল, সেই ফেষ্টিভেলটোৰ আপোনালোকে জানে সেই কথা যে বহিৰাষ্ট্ৰত সেই ফেষ্টিভেল হয়, পূৰ্বে দিল্লীত হৈছিলে। আৰু নৰ্থ ইষ্ট ইণ্ডিয়া যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো গভৰ্ণমেণ্টৰ পৃষ্ঠপোষকতাত চৰকাৰী টকা পইচাৰ এই অনুষ্ঠানটো প্ৰমোট কৰা হয়। এই অনুষ্ঠানটো দেশ বিদেশত পাতে। গতিকে এতিয়া জুবিন দাৰ ছিংগাপুৰত হত্যা হৈ গ'ল, তাৰ পাছত এতিয়া চৰকাৰে দায়িত্ব নলয়। আৰু আপোনালোকে নিশ্চয় জানে, আমি এটা কথা কৈ আছো যে নৰ্থ ইষ্ট ইণ্ডিয়া যি ফেষ্টিভেল আছিলে সেইটো হৈছে বিজেপি চৰকাৰৰ এটা অনুষ্ঠান। আপোনালোকে জানে সেই কথা বতৰাবিলাক। আৰু শ্যামকানু মহন্ত বেলেগ নহয়, তেওঁ গভৰ্ণমেণ্টৰ অনুষ্ঠানবিলাক চলায়, বিশেষকৈ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। আৰু তাত আপোনালোকে যদি চাই, যিমান টকা পইচাৰ প্ৰয়োজন হয় বা বিদেশৰ সেই অনুষ্ঠানটোলৈ চৰকাৰৰ কোন কোন ডিপাৰ্টমেণ্ট যাব, কোনবিলাক বিভাগৰ পৰা তাত পৃষ্ঠপোষকতা কৰিব, সেইবিলাক চৰকাৰে কৰি দিয়ে। শেহতীয়াকৈ যিটো আমাৰ RTI ৰিপৰ্ট আহিছে, তাত আপোনালোকে দেখিব মুখ্যমন্ত্ৰীয়ে যি শ্যামকানু মহন্তক চিনি নাপাওঁ বুলি কৈছিলে, এতিয়া যি আমি RTI কৰি ৰিপৰ্ট উলিয়ালো, তাত স্পষ্ট ৰূপত লিখা হৈছে যে যোৱা এপ্ৰিল মাহৰ পৰাই ধাৰাবাহিকভাৱে আচলতে ছিংগাপুৰত থকা আমাৰ যি বিদেশ মন্ত্ৰণালয়, পবিত্ৰ মাৰ্ঘেৰিটা জানে আপোনালোকে, তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী, পবিত্ৰ মাৰ্ঘেৰিটাৰ উদ্যোগত এই ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়াৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক যোগাযোগ চলি আছিলে। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, হাই কমিশ্যন অফ ইণ্ডিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত সঘন যোগাযোগ চলি আছিলে যে সেই অনুষ্ঠানটো কেনেকৈ প্ৰেজেণ্ট কৰা হ'ব ছিংগাপুৰত। গতিকে গোটেই কথা বতৰাবিলাক জনাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এতিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই বুলি অসমৰ মানুহক এতিয়া আচলতে বিপথে পৰিচালিত কৰিছে। তেওঁ কয় যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত মুখ্যমন্ত্ৰীগৰাকীৰ কোনো লেনদেন নাই। সেই কথা আপোনালোকে বিশ্বাস কৰে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ লগত শ্যামকানু মহন্তৰ লেনদেন নাই বুলি ক'লে আপোনালোকে বিশ্বাস কৰে নেকি? আমি সদায় দেখি আছো যে শ্যামকানু মহন্তৰ পৰিয়ালৰ লগত এটা মধুৰ সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মাৰ আছে। আৰু মই এটা কথা কৈ থাকো যে আজি যে বিজেপিত আহি হিমন্ত বিশ্ব শৰ্মা যে মুখ্যমন্ত্ৰী হ'ল, সেই গোটেই আপোনাৰ পৰিকল্পনা প্ৰযোজনা শ্যামকানু মহন্তৰ ঘৰৰ পৰিয়ালৰ লগতে হৈছিলে। আমি এইবিলাক নেদেখা হৈ থকা নাই। মানে কংগ্ৰেছৰ পৰা যেতিয়া তেওঁ বিদ্ৰোহ কৰি আচলতে ওলাই আহিছিলে, এই সময়ছোৱাত আমি দেখিছিলো এই শ্যামকানু মহন্তৰ ঘৰৰ, মানে কেতিয়াবা আপোনাৰ শ্যামকানুৰ ঘৰত, কেতিয়াবা ভাস্কৰজ্যোতি মহন্ত বা এই ননীগোপাল মহন্তৰ ঘৰতে ধাৰাবাহিকভাৱে আচলতে চিৰিজ অফ মিটিংবিলাক হৈ আছিলে। গতিকে এতিয়া মানে এই মহন্ত পৰিয়ালৰ লগত এই হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ কোনো লেনদেন নাই, চিনি নাপাওঁ বুলি ক'লে আমি কেতিয়াও সেইটো বিশ্বাস নকৰো। আমাৰ চকুবিলাক আচলতে অন্ধ হৈ যোৱা নাই। আমি অসমত কি ঘটনা ঘটি আছে দৈনিক দেখি আছো। গতিকে আমাক এতিয়া তেওঁ আচলতে ব্লেকমেইল কৰি আছে, অসমৰ ৰাইজক ব্লেকমেইল কৰি আছে, আৰু সেইটো আমি কেতিয়াও নামানো। সেই কথা আমি স্পষ্ট কৰি দিছো। কালি পৰহি যদি মই বিধানসভাত থকা হলে মই ডাইৰেক্ট ক'লোহেঁতেন যে আপোনাৰ এই ফটোৱা লেকচাৰ বন্ধ কৰক। মই যদি তাত থকা হলে 125জন বিধায়কে তেওঁৰ যি চাফাই গাই আছে নিজক নিজে, সেইটো শুনি আছে। কেনেকে পাৰিছে মই সেই কথাটো বুজি নাপাওঁ। কেনেকে শুনি থাকিব পাৰে যে তেওঁ কৈছে কভিডৰ সময়ৰ পৰা জুবিন দাৰ হত্যাৰ কাৰণে পৰিকল্পনা প্ৰযোজনা চলি আছিলে, তেতিয়াহ'লে তুমি ক'ত শুই আছিলা? তোমাৰ এই বিজেপি ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকা নাছিলে জানো? তোমালোকৰ ইণ্টেলিজেন্স ক'ত আছিলে জুবিন দাৰ হত্যাৰ পৰিকল্পনা চলি থাকোতে? তুমি যে 7জনকে নিৰাপত্তাৰক্ষী দিছিলা, সেই 7জন নিৰাপত্তাৰক্ষীয়ে কি কৰি আছিলে? ঘোঁৰা ঘাস কাটি আছিলে নেকি? জুবিন দা আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী, তেওঁৰ হত্যাৰ ষড়যন্ত্ৰ চলি থাকে। এই পুলিচ বাহিনীৰ যিবিলাক গৃহ দপ্তৰ, মানে আপোনাৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভেৰণীয়া গুণ্ডাবিলাকে আমাক যে কিবা ৰাইজৰ হকে মাত মাতিলে যে থাপ মাৰিলে জেলত যে ঘূৰাই দিয়ে, এই জুবিন দাৰ হত্যা পৰিকল্পনা কৰাবিলাক তেওঁলোকে কেতিয়াও দেখাই নাপালে। এইটো কেনেকুৱা ইণ্টেলিজেন্স, কেনেকুৱা গৃহ বিভাগ চলিছে আচলতে? সেই কথা বতৰাবিলাক আছেনে নাই আপোনালোকে বিবেচনা কৰক। আছেনে নাই? জুবিন দাৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ নেগলিজেঞ্চি হৈছে, আৰু হিমন্ত বিশ্ব শৰ্মাই কালি কৈছে নেগলিজেঞ্চি হৈছে। নেগলিজেঞ্চি যদি হৈছে, তুমি কৰিছা নেগলিজেঞ্চি, বেলেগে কৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ নেগলিজেঞ্চিৰ কাৰণে আজি জুবিন দা আমাৰ মাজত নাই। সেই কথাটোৱে মেইন কথা। আজি বিজেপি চৰকাৰ, আজি পবিত্ৰ মাৰ্ঘেৰিটা, আজি আপোনাৰ ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়াৰ নেগলিজেঞ্চিৰ কাৰণেহে জুবিন দা আমাৰ মাজত নাই। সেইটোৱে বেছিক কথা, সেইটোৱে মৌলিক কথা, সেইটোৱে বুনিয়াদী প্ৰশ্ন আমাৰ, বেলেগ একো কথা নাই। আপোনালোকে চাব, আজি আপোনাৰ দিল্লীৰ পৰা বা মুম্বাইৰ পৰা কোনোবা আৰ্টিষ্ট আহিলে,
সেই আৰ্টিষ্টগৰাকীক দেখোন একদম বিমানবন্দৰৰ পৰা গোটেই আপোনাৰ নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে আনি একদম ৰেডিচন ব্লু হোটেলত নহলে আপোনাৰ এই আমাৰ খানাপাৰাত থকা বিভান্তা হোটেললৈ যে লৈ আহে গোটেই নিৰাপত্তাৰ ব্যৱস্থা দেখোন গোটেই পুলিচ প্ৰশাসনৰ হাতত থাকে গতিকে আমাৰ জুবিনদাৰ ক্ষেত্ৰত কিয় নাথাকে আজি জুবিনদাক কেনেকৈ আসলে হত্যাকাৰীয়ে ছিংগাপুৰত হত্যা কৰিবলৈ সক্ষম হ'ল সেই প্ৰশ্নবিলাক আমি সুধিম নে নুসুধিম আজি চৰকাৰৰ অনুষ্ঠানটোত গীত পৰিৱেশন কৰিবৰ কাৰণে জুবিনদাক গৈছিলে আৰু চৰকাৰে ছিংগাপুৰত জুবিনদাই কি পৰিস্থিতিত আছে তেওঁ কেনেকৈ আছে কি খাইছে তাৰ দায়িত্ব কিয় নললে হত্যাৰ ষড়যন্ত্ৰ চলি থাকে সেই মানুহগৰাকীক নিৰাপত্তা নি তেওঁ এতিয়া চাফাই গাই আছে সেই কথাটোত আমাৰ আপত্তি আছে আপোনালোকৰ আপত্তি আছে নে নাই আছে গতিকে সেইকাৰণে কৈছো আমি প্ৰতিদিনে কৈ আছো আমাৰ কথাবিলাক এতিয়া টিভি বিলাকত বিশেষকৈ মোৰ কথাবিলাক টিভি বিলাকত ইমান চলাবলৈ আজিকালি টান পায় তেওঁলোকে মানে যিবিলাকে আচল কথাবিলাক ৰাইজৰ সন্মুখলৈ লৈ যায় সেই মানুহবিলাকৰ বাইটবিলাক যিবিলাক আমি স্পীচ দিওঁ সেইবিলাক আচলতে প্ৰচাৰ কৰিবলৈ অলপমান দিগদাৰ পায় মানে প্ৰচাৰ যদি কৰে লগে লগে পীযুষ হাজৰিকাই ফোন কৰে বুলি কয় যে এড বন্ধ কৰি দিম এডভাৰটাইজ বন্ধ কৰি দিম টিভি চেনেলটো মানে বিভিন্ন ভয় ভাবুকিত তেওঁলোকে সদায় মানে প্ৰতিদিনে যদি মানে জুবিনদাৰ এই ইনজাষ্টিছৰ ক্ষেত্ৰত জুবিনদাৰ অন্যায়ৰ ক্ষেত্ৰত যেতিয়া আমি চৰকাৰ প্ৰশ্ন উত্থাপন কৰিম সেইবিলাক কথা নচলে মানে সেইবিলাক বন্ধ কৰি দিয়া হয় গতিকে এনেকুৱা ষড়যন্ত্ৰবিলাক চলিছে অভিযোগ উত্থাপন হৈছিলে আপোনালোকে মনত ৰাখিছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল মানে যিদিনা জুবিনদাই তাত গীত পৰিৱেশন কৰিব গৈছিলে সেইদিনাৰ পৰাই প্ৰথম দিনটোত এনেকুৱা অভিযোগো আহিছিলে যে জুবিনদাই যেতিয়া সাগৰত গৈছিলে সাগৰত যোৱাৰ সময়ত তেওঁ পানীত সাঁতুৰিবলৈ যাওঁতে তেওঁৰ মৃত্যু হৈছে বুলি কৈছে আৰু সেই সময়ত মৃত্যু হোৱাৰ পাছতো আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ ফেশ্বন শ্ব' চলাই থকা হৈছিলে বুলি কোৱা হৈছে সেই অভিযোগবিলাক আজি যে টিভিৰ পৰা নাইকিয়া কেনেকৈ হৈ গ'ল আজি আপোনালোকে দেখিব যে তদন্তৰ নামত একেবাৰে আপোনাৰ জুবিনদাই কেতিয়াবা এই পুৰি খোৱা সাধাৰণ আমাৰ দোকানীগৰাকীক মাতিছে চাহৰ দোকানীক মাতিছে আৰু বিভিন্ন আপোনাৰ এই কি বুলি কয় অৰ্থনৈতিক কেলেংকাৰী উলিয়াইছো বুলি তেওঁ বিহু কমিটিবিলাক নিমন্ত্ৰণ জনায় কেতিয়াবা আপোনাৰ তদন্ত চলায় তেনেকৈ বাৰু হত্যাৰ ঘটনাটো পোহৰলৈ আহিব নেকি মানে আমি কৈ আছো যে য'ত হত্যা কৰি আছে কৰা হৈছিলে তালৈ গৈহে তদন্ত প্ৰক্ৰিয়াটো চলাব লাগিছিল গতিকে এই যে পুৰি দোকানীৰ লগত কি লেনদেন আছে এই হত্যাকাণ্ডৰ লগত সেই কথাবিলাক আমি উত্থাপন কৰিছো এতিয়া সেইকাৰণে কৈছো যে যদি জুবিনদাক আচলতে তাত হত্যা কৰা হৈছিলে তেতিয়াহ'লে বিজেপি চৰকাৰ ইয়াত পৰোক্ষভাৱে হ'লেও ইনভলভ হৈ আছে মইতো প্ৰত্যক্ষ বুলিয়ে কৈ দিওঁ মই সেইকাৰণে সদায় কৈ থাকো যে বিজেপি চৰকাৰেহে জুবিনদাক হত্যা কৰিলে মই ডাইৰেক্ট সেই কথাটোৱে কওঁ কাৰণ জুবিনদা অসমত মৃত্যু হোৱা নাই অসমৰ ৰাইজৰ লগত যেতিয়া জুবিনদা আছিলে তেওঁ হত্যা ষড়যন্ত্ৰ চলিব পাৰে কিন্তু হত্যা কৰিব নোৱাৰিলে হত্যা কৰিবতো নোৱাৰিলে অসমত হত্যা কৰিব ক'ত পাৰিলে ছিংগাপুৰত পাৰিলে ছিংগাপুৰৰ অনুষ্ঠানটো কাৰ বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে আয়োজন কৰা হাই কমিশ্যন অফ ইণ্ডিয়াৰ অনুষ্ঠানটোলৈ যোৱাৰ কাৰণেহে জুবিনদা আমাৰ মাজত নাই সেইকাৰণে আমি আচলতে মানে মেইন জেগাত ধৰিব লাগিব এতিয়া এই সিদ্ধাৰ্থ শৰ্মা বা অমিপ্ৰভা মহন্তটো হত্যা কৰা নাই চাগে মানে তেওঁলোকেতো জুবিনদাৰ লগতহে গৈছিলে কেৱল মানে তেওঁৰ যিবিলাক কথা বতৰা আজি মুখ্যমন্ত্ৰীগৰাকীৰ কথা কৈছো তেওঁ কেৱল মানে নিজক বচাবৰ কাৰণে এতিয়া এই পুথি খলিহনাবিলাক ধৰি আছে মেইন যিবিলাক কালপিত আচলতে এই অনুষ্ঠানৰ আয়োজকক আজি আপোনালোকে দেখিছে শ্যামকানু মহন্তৰ যিগৰাকী পত্নী তেওঁ নিজে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সহ উদ্যোক্তা তেওঁ আয়োজক আৰু সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সহ উদ্যোক্তা শ্যামকানুৰ ঘৈণীয়েকক আজিৰ দিনটোলৈ গ্ৰেপ্তাৰ নকৰিলে আজি মৃগাংক হাজৰিকা হোটেল গেটৱে গুৱাহাটীৰ তেওঁ স্বত্বাধিকাৰী তেওঁ আজিৰ দিনটোলৈ তদন্তৰ আঁতৰলৈ অনা নাই তেওঁ কিন্তু নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গৈছিলে আৰু আপোনালোকে চাব ইয়াত মানে যিবিলাক VVIP মানুহ সেইবিলাকক তদন্ত প্ৰক্ৰিয়া ঢুকি পোৱা নাই সেইকাৰণে আমি কেঞ্চেল কৰি দিছিলোঁ প্ৰথমতে যে এইটো SIT তদন্ত আচলতে ফটোৱা তদন্ত এই তদন্তৰ দ্বাৰা জুবিনদাই ন্যায় নাপায় সেই কথা আমি প্ৰথম দিনটোৰ পৰাই কৈছোঁ আৰু মই যিটো কথা কৈছোঁ আপোনালোকক যিটো মূল কথা ক'বলৈ যত্ন কৰিছোঁ যে এই তদন্তবিলাক যে চলিছে এই তদন্তবিলাকে এতিয়া হিমন্ত বিশ্ব শৰ্মাকতো তদন্তৰ আওতালৈ আনিব নোৱাৰে SITয়েতো নোৱাৰে সেই কাম কৰিব সেইকাৰণে আমি CBI তদন্ত বিচাৰি আছিলোঁ আৰু আমি CBI তদন্ত নাই দিয়া যদিও আমি কৈ আছোঁ এতিয়া আমি দুদিনমানৰ আগত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এই গোটেই জুবিনদা হত্যাকাণ্ডটোক লৈ যি তদন্ত প্ৰক্ৰিয়া চলি আছে সেইটো সন্তুষ্ট নহয় বুলি আমি ঘোষণা কৰি তাৰ সমান্তৰালভাৱে জুডিচিয়েল যি এনকুৱাৰী দিছে ন্যায়িক যি তদন্ত প্ৰক্ৰিয়া চলিছে ন্যায়িক তদন্তটোৰ ক্ষেত্ৰত আমি ন্যায়িক আয়োগৰ ওচৰত
শপতনামা দাখিল কৰি আমি ডাইৰেক্ট কৈছো যে এই জুবিনদাৰ হত্যাৰ ঘটনাটোৰ লগত ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়া জড়িত হৈ আছে, গতিকে তেওঁলোকক তদন্তৰ আওতাত আনিব লাগে। আমি হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছো যে হিমন্ত বিশ্ব শৰ্মাকো তদন্তৰ আওতালৈ আনিব লাগে। আমি ৰিকি ভূঞা শৰ্মাকো তদন্তৰ আওতালৈ আনিবলৈ কৈছো, কিন্তু অসমত বেলেগ সংগঠনে সেই কথা ক'ব নোৱাৰে। আজি আমি কৈছো, আমি ন্যায়িক আয়োগত কৈছো, আমাক কোনোবাই চেলেঞ্জ কৰি আছিলে যে অকল টিভিত উৎপাত কৰি থাকে, ছচিয়েল মিডিয়াত উৎপাত কৰি থাকে জুবিনদাৰ জাষ্টিছ বিচাৰি, এতিয়া ন্যায়িক আয়োগত বোলে সাক্ষ্য দিবলৈ নাযায়। কিন্তু আমি স্পষ্ট ৰূপত মেইন মানে মালিক কেইগৰাকীৰ বিৰুদ্ধে আমি শপতনামা দাখিল কৰি থৈ আহিছো। অসমত বেলেগ কিমান সংগঠন আছে নাজানো, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কাকো কেয়াৰ নকৰো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান আমাক আচলতে দবাবলৈ চেষ্টা নকৰক কিয়, আমি কেতিয়াও আচলতে দবি নাযাওঁ তেওঁৰ কথাবোৰ। সেই কথা বতৰাবিলাক আছে। আৰু আপোনালোকে দেখিব যে জুবিনদাৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাংঘাতিক ধৰণৰ আচলতে আদৰ্শগত সংঘাত আছে। মানে এই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে প্ৰতিটো মুহূৰ্তত আপোনাৰ মিয়া মুছলমান নকৰিলে তেওঁৰ চাগে ৰাতি টোপনি নাহে। তেওঁৰ আৰম্ভণিতে একেবাৰে মিয়া মুছলমানৰ পৰাহে আৰম্ভ হয়। মানে জুবিন দাই তাৰ এগেইনষ্টত গৈ আপোনালোকে নিশ্চয় জানে যে হিন্দু মুছলমান নচলিব বুলি কৈছিলে। এইটো আচলতে আদৰ্শগত সংঘাত। বিজেপি RSSৰ যি হিন্দুত্ববাদী ৰাজনীতি তাত জুবিনদা নাছিলে। জুবিনদাৰ আপোনালোকে দেখিব যে জুবিনদাৰ কেতবোৰ ষ্টেটমেণ্টে বিজেপিক হলঠেকত পেলাইছিলে। প্ৰথমতে আপোনালোকে দেখিব যেতিয়া তেওঁলোকে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা যিবিলাক ধৰ্মীয় সংখ্যালঘু মানুহ অসমত সংস্থাপন কৰিবৰ কাৰণে কাজ জাপি দিছিলে আমাৰ ওপৰত, সেই কাজ জাপি দিয়াৰ সময়তো জুবিনদাই গোটেই অসমৰ ৰাইজক ঐক্যবদ্ধ কৰি কিন্তু ৰাজপথলৈ উলিয়াই আনিছিলে যে অসম কেতিয়াও বিদেশী চৰণীয়া পথাৰ নহয়, গতিকে কোনো ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়া অসমত দিব নোৱাৰিব। সেই মূল কথাবিলাকে আচলতে চৰকাৰ হলঠেকত পেলাইছিল। সেইটো আদৰ্শগত সংঘাত। সেইকাৰণে জুবিনদাই কৈছিলে যে তহঁতিতো বিদেশী খেদিম বুলি কৈছিলি, 16 মেৰ পাছত অসমত কোনো বিদেশী থাকিব নোৱাৰিব বুলি কৈছিলি, গতিকে তহঁতি বটলা পাৰ্টি পাৱাৰ পাই এতিয়া আচলতে বিদেশী আনিব খুজিছ। সেই প্ৰশ্নবিলাক আচলতে এগৰাকী শিল্পীয়ে অতি শক্তিশালী ৰূপত অসমত প্ৰতিষ্ঠা কৰিছিলে। সেইগৰাকীয়ে আমাৰ প্ৰাণৰ শিল্পী জুবিনদা, হয়নে নহয়? হিন্দু মুছলমান নচলিব বুলি কৈছিলে নে নাই? কৈছিলে। গতিকে জুবিনদাৰ লগত সঁচাসঁচিকে মুখ্যমন্ত্ৰীগৰাকীৰ আদৰ্শগত সংঘাত আছে। আৰু এইকেইদিন মানে জুবিনদাৰ মৃত্যুৰ পূৰ্বে দুটামান ভাল ষ্টেটমেণ্ট, মানে অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ষ্টেটমেণ্টত জুবিনদাই দি থৈ গৈছে। জুবিনদাই কৈছে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক, ভাৰত চৰকাৰক কৈছে যে হু দ্য হেল ইউ আৰ, তহঁতি কোন আমাক স্বীকৃতি দিবলৈ? মই 40,000 গান গালো, আমি অসমত তহঁতক গড় দিছো, কয়লা দিছো, চাহপাত দিছো, তেল দিছো, তহঁতি কোন হয় আমাক স্বীকৃতি দিবলৈ? আমাক যিমান পাৰে আমাক লুটিলিহে তহঁতি কোন হয় বুলি সেই প্ৰশ্নটো আচলতে জুবিনদাই উত্থাপন কৰিছে। সেইটো চবে ঢুকি নাপায়, এইটো বহুত ডাঙৰ প্ৰশ্ন। অসম যে এতিয়া দুখীয়া ৰাজ্য যে হ'ল তাৰ কাৰণটো কি আপোনালোকে নিশ্চয় অনুধাৱন কৰি চাব। ব্ৰিটিছ কিয় অসমলৈ আহিছিলে বা ভাৰতলৈ কিয় আহিছিলে? আজি অসমত ইমান সম্পদ আছে, আপোনালোকে দেখিব আমাৰ পথাৰবিলাকত খাৰুৱা তেল পায়, আমাৰ উজনি অসমত আপোনাৰ চাহপাত আছে, আমাৰ উজনি অসমত আপোনালোকে জানে আমাৰ কয়লা আছে, ট্ৰাকে ট্ৰাকে ডেইলি হাজাৰ হাজাৰ গাড়ী চলি থাকে। গোটেইবিলাক সম্পদ, এইবিলাক অসমৰ সম্পদ লুটিলে আজি ভাৰত চৰকাৰে। আপোনালোকে সেই কথাবিলাক যে এতিয়া জুবিনদাই বহুত ডাঙৰ ষ্টেটমেণ্ট দি থৈ গৈছে। মানে সম্পদৰ অধিকাৰৰ কথা যে আমি কৈ থাকো যে আমাক অসমৰ যিবিলাক সম্পদ, আমি যিবিলাক সম্পদক লৈ অসমখন আচলতে আগুৱাই লৈ যাম, যিবিলাক সম্পদ লৈ আমি আচলতে অসম জয়াই অসম হম, সেই সম্পদবিলাক লুটি নিয়াৰ কাৰণে হু দ্য হেল ইউ আৰ বুলি জুবিনদাই কৈ থৈ গৈছে। মানে সঁচা কথাটো ক'বলৈ গ'লে আপোনালোকে চাব, ডিজেল পেট্ৰলটো যদি আমাৰ হাতত থকা হ'লে, আজি আপোনাৰ চাহপাতৰ ৰয়েলটিটো যদি অকল আমাৰ হাতত থকা হ'লে, আজি কয়লাৰ ৰয়েলটিটো যদি অকল আমাৰ হাতত থকা হ'লে, আজি চূণশিল, আজি চিমেণ্টৰ যদি ৰয়েলটিটো আমাৰ হাতত থকা হ'লে আমি দিল্লী মুম্বাইতকৈ ওপৰত থাকিলোহেঁতেন নে নাই? সেই কথাটো কিন্তু জুবিনদাই কৈ থৈ গৈছে। বেলেগ শিল্পীয়ে কৈছে নে মই নাজানো, দেখাও নাই। এইটো বহুত ডাঙৰ ষ্টেটমেণ্ট। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিক আজিৰ দিনটোলৈকে জুবিনদাই এটাও আচলতে বেয়াকে এবাৰো কোৱা নাই। আমাৰ যিটো আদৰ্শগত মিলটো যে আছে সেইকাৰণে আমাৰ লগত তেওঁৰ ক্লেছ নাই। বিভিন্ন সময়ত সংঘাত থাকিলেও কিন্তু কোনোদিনে আমাৰ সংগঠনৰ বিৰুদ্ধে এটা মন্তব্য আজিৰ দিনটোত মানে জুবিনদা জীয়াই থকা অৱস্থাটোত নিদিলে। গতিকে আমাৰ আদৰ্শগত যিটো আপোনাৰ মিল, সেই মিলটোৰ কাৰণে আজি আপোনাৰ বিজেপি বা হিমন্ত বিশ্ব শৰ্মাই আমাক বেয়া পায় আৰু জুবিনদাকো বেয়া পাইছিলে। আপোনালোকে মনত ৰাখিব এই কথাটো। আৰু আপোনালোকে চাব দেই যে জুবিনদাই এই যে বিজেপি
মই মুক্ত, মই কাঞ্চনজংঘা। সেইটো সঁচা সঁচিকে আচলতে জুবিন দাই কৈছিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইটো আচলতে চিনেমাৰ ডাইলগ। চিনেমাৰ ডাইলগ নহয় বুলি জুবিন দাই নিজে কৈ থৈ গৈছে। মোৰ ওচৰত এইবিলাক চব বস্তু আছে। জুবিন দাই নিজে কোৱা কথাটো শুনিম নে মই হিমন্ত বিশ্ব শৰ্মাৰ কথাটো শুনিম? জুবিন দাই নিজে আচলতে যিবিলাক মন্তব্য দিছে তাৰ বিশ্লেষণ দাঙি ধৰিছে। জুবিন দাই যিবিলাক কথা কৈছে ৰাইজক, সেই কথাবিলাক আচলতে কি সেইবিলাক ধুনীয়াকৈ বিশ্লেষণ দাঙি ধৰিছে। মানে জুবিন দাই আপোনালোকে নিশ্চয় জানে, তেওঁ নিজে কেইবাটাও সাক্ষাৎকাৰত কৈ থৈ গৈছে যে আমি মানে ধৰ্ম, জাত, পাত সেইবিলাকক লৈ কেতিয়াও বিভাজন হৈ থকাটো উচিত নহয়। সেইকাৰণে তেওঁ সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰিছিলে আৰু সেইকাৰণে তেওঁ ব্ৰাহ্মণ সম্প্ৰদায়ৰ সন্তান হোৱাৰ পাছতো আচলতে তেওঁ লগুণ ছিঙি দিছিলে। সেই লগুণ ছিঙি দিছিলে আপোনাৰ তেওঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থকা সময়ছোৱাতে। গতিকে সঁচা সঁচিকে তেওঁ মানুহে আছিলে, মানৱ ধৰ্মী আছিলে। তেওঁ মানুহক সহায় কৰি ভাল পায় এগৰাকী মানুহ। সেইকাৰণে দেখিব মানে সঁচা সঁচিকে জুবিন দাৰ ক্ষেত্ৰত যদি আপোনালোকে চায়, তেওঁ সাধাৰণ মানুহ নাছিলেই। গতিকে সেইকাৰণে আপোনালোকে দেখিছে মৃত্যুৰ পাছতো জুবিন দাই যি আচলতে জীৱন্ত কালত বিচাৰিছিলে, সেই তেওঁৰ মৃত্যুৰ পাছত আপোনালোকে দেখিব প্ৰায় 10-15 লাখ মানুহ, হিন্দু, খ্ৰীষ্টান, জৈন, পাৰ্চী, বৌদ্ধ, মুছলমান সকলো একগোট হৈছিলে নে নাই? একগোট হৈছে। এনেকুৱা নজিৰটোতো অসমত নাই। জুবিন দাই সেইটোৱে বিচাৰিছিলে যে সকলো মানুহ একগোট হৈ থাকিব লাগে, ইয়াত কোনো ধৰণৰ বিভাজন থাকিব নালাগে, আমি হিন্দু মুছলমান সকলো ভাই ভাই, সেই কথাবিলাক আছিলে। এতিয়া এনে মিছামিছিকে আপোনাৰ ধৰ্মক লৈ, জাত পাতক লৈ যি ধৰণৰ বিভাজন আনিছে সেইটো কোনো কাৰণে আচলতে গ্ৰহণীয় নহয়। আৰু জুবিন দাই তাৰ সদায় প্ৰতিবাদ কৰিছিলে নে নাই? এতিয়া মৃত্যুৰ পাছত বিজেপিয়ে জুবিন দাক মানে একেবাৰে হিন্দু আছিলে বুলি ক'বলৈ প্ৰচাৰ যে কৰি আছিলে, দুজনমান সাংবাদিকো ইয়াত মানে উৎপাত কৰি আছে মই দেখিছো। মানে জুবিন দাই কি কৈছিলে? জুবিন দাই এই যে হিন্দু আছিলে বুলি কৈ দিছে, তাৰ যুক্তিটো দেই কেনেকুৱা মানে সস্তীয়া যুক্তি আপোনালোকে চাব। যে জুবিন দা হিন্দু আছিলে বুলি কৈছে, কেনেকে হিন্দু আছিলে? আমাৰ সাংবাদিক বিলাক আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুক্তিটো এনেকুৱা যে জুবিন গাৰ্গ হিন্দু আছিলে, সেইকাৰণে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া হিন্দু পৰম্পৰা ৰীতি নীতিৰে হৈছে বুলি কৈছে। সেই কথাটো জুবিন দাই সেই কামটো কৰিবলৈ কৈ থৈ গৈছিলে নেকি? জুবিন দাৰ ষ্টেটমেণ্ট কি আছিলে? মোৰ মৃত্যুৰ পাছত মোক ব্ৰহ্মপুত্ৰ উটুৱাই দিব বুলি কৈছিলে। তেওঁতো কোৱা নাছিলে যে ধৰ্মীয় পৰম্পৰাৰ মাজেদি মোক যে আপোনালোকে মানে ধৰ্মীয় পৰম্পৰাৰ মাজেদি মোক বিদায় দিব, সেই কথাটোতো কোৱা নাছিলে। জুবিন দাই এতিয়া যিটো আমি ৰীতি নীতি কৰিছো সেইটো আমাৰ ৰীতি নীতি, আমি যিখিনি মানুহ জীয়াই আছো আমি কৰিছো সেইটো, বা জুবিন দাৰ পৰিয়ালে কৰিছে বা অসম চৰকাৰে কৰিছে, সেইটো জুবিন দাই কৰিবলৈ কৈ থোৱা নাই। কৈছিলে নেকি? জুবিন দাই ধৰ্মৰ উৰ্ধত হয় নে নহয়? ধৰ্মই ঢুকি নাপায়, তেওঁ মানে সৰ্বধৰ্মৰ একেবাৰে ওপৰত থকা এগৰাকী ব্যক্তি। গতিকে ধৰ্ম চৰ্ম নকৰিবি বুলি সদায় কৈ থকা মানুহটোক এতিয়া ধৰ্মীয় আৱৰণ লগাই যি ধৰণৰ আচলতে মেইন মানুহটোক আচলতে বেলেগ মানুহলৈ ৰূপান্তৰ কৰিছে, সেইটো দুৰ্ভাগ্যজনক আৰু এইটো আমি থকালৈকে কেতিয়াও হবলৈ নিদিওঁ। দিম নেকি? জুবিন দাক তললৈ নমাবলৈ দিম নেকি? দিম নেকি? জুবিন দাক কোনো কাৰণতে আচলতে আমি তললৈ নমাবলৈ দিব নোৱাৰো। আৰু এটা যুক্তি তেওঁলোকে দিয়ে যে জুবিন দাৰ আপোনাৰ এই যে আপোনাৰ বাউসীত ইয়াতে আপোনাৰ শিৱৰ এটা আপোনাৰ টেটু আছে বুলি কৈছে। শিৱ টেটু থকাৰ কাৰণে জুবিন দা হিন্দু, সেই যুক্তি দিছে। সেইটো সাংঘাতিক ধৰণৰ সস্তীয়া যুক্তি। জুবিন দাই আকৌ সেই টেটু লগোৱা সম্পৰ্কত তেওঁ নিজে ডেফিনিশ্যন দিছে, নিজে বিশ্লেষণ দাঙি ধৰিছে যে আপোনাৰ জুবিন দাই নিজে কৈছে যে তেওঁ আচলতে কান্ধত ইয়াত শিৱৰ টেটুটো কিয় আছে, সেই প্ৰশ্নটো সোধা হৈছে। জুবিন দাই কি কৈছে? জুবিন দাই কৈছে যে শিৱৰ কেৰেক্টাৰটো তেওঁ ভাল লাগে, শিৱৰ কেৰেক্টাৰটো ভাল লাগে, এজ এ কেৰেক্টাৰ হিচাপে ভাল পাওঁ বুলিহে তেওঁ কৈছে। তেওঁ শিৱ ভক্ত বুলি কেতিয়াবা কোৱা শুনিছিলে নেকি আপোনালোকে? জুবিন দাই কোনোদিনে নিজকে শিৱ ভক্ত বুলি কোৱা নাই। জুবিন দাই ইভেন কোৱা শুনিছো যে তহঁতি ধৰ্ম চৰ্ম নকৰিবি, তহঁতি মানুহক সহায় কৰ, সেই কথাহে কৈছিলে। বিপদত পৰা মানুহক সহায় কৰা মানুহজনৰ নাম জুবিন গাৰ্গ আমাৰ যুগৰ। আৰু আপোনালোকে চাব শিৱ হৈছে, শিৱ এটা কাল্পনিক চৰিত্ৰ বা এখন যদি কাব্য গ্ৰন্থ হিচাপে যদি চায় তেতিয়া দেখিব শিৱৰ কেৰেক্টাৰটো যদি চাই তেওঁ সদায় মানুহক সহায় কৰিছিলে। শিৱই বহু সময়ত বিপদতো পৰিছে, তেওঁ মানুহে যি বিচাৰে তাকে দি দিছে। আপোনালোকে চাব শিৱই যদি আপোনাৰ কিবা বৰ বিচাৰে তেওঁৰ কি হ'ব সেইটো নাচাই, পাছত তেওঁ পলাই ফুৰিবলগীয়া হয়, যি খোজে তাকে দান কৰি দিয়ে। জুবিন দাও একে। এতিয়া জুবিন দাৰ লগত থকা মানুহবিলাকতো ধনী ধনী হৈ গ'ল, কিন্তু জুবিন দাৰ নিজৰ ঘৰটো নাই। জুবিন দাই প্ৰতিদিনে হাজাৰ হাজাৰ মানুহক সহায় কৰি গৈ আছে। জুবিন দা যেনেকে দানী আছিলে,
যেনেকে মানুহক প্ৰতি মুহূৰ্তত আচলতে সহায় কৰি আছিলে, ঠিক তেনেকে আচলতে শিৱই প্ৰতি মুহূৰ্তত মানুহক সহায় কৰি আছিলে। বিপদত পৰিলেও তেওঁলোকে কিন্তু নিজৰ কথা কেতিয়াও ভবা নাছিলে, হয় নে নহয়? গতিকে এজ এ কেৰেক্টাৰ হিচাপে শিৱক ভাল পাওঁ বুলি জুবিন দাই কৈ থৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া শিৱ টেটুটো আছে কাৰণে জুবিন দাক হিন্দু শিৱ ভক্ত আছিলে বুলি আমি মানি ল'ম নেকি? আমি মানি ল'ম নেকি সেই কথাটো? আৰু এটা কথা আছে নহয়, তাৰ এগেইনষ্টত যদি আপোনালোকে চায়, এগেইনষ্ট মানে মই বিপৰীত ফালে যদি আপোনালোকে চায়, এইফালে যদি আপোনাৰ শিৱৰ টেটু আছে, কিন্তু এইফালে আকৌ চাৰ্লি চাপলিনৰ টেটু আছে। চাৰ্লি চাপলিন কোন এতিয়া? চাৰ্লি চাপলিন হিমন্ত বিশ্ব শৰ্মা কোৱা নিচিনাকে হিন্দুত্ববাদী নাছিলে। চাৰ্লি চাপলিন আছিল বাওঁপন্থী আছিল। চাৰ্লি চাপলিন আছিলে সমাজবাদী। গতিকে চাৰ্লি চাপলিনৰোতো ইয়াত আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যদি জুবিন দাই আপোনাৰ হিন্দুত্ববাদী বুলি কয়, তেতিয়াহ'লে চাৰ্লি চাপলিনৰ ইয়াতে আছে। আৰু জুবিন দাই সেই চাৰ্লি চাপলিন সম্পৰ্কত নিজে ষ্টেটমেণ্ট দিলে। আৰু ষ্টেটমেণ্টত এনেকুৱা জুবিন দাৰ কথাক লৈ সেইকাৰণে তেওঁলোকে বিপদে পৰিচালিত কৰিব নোৱাৰে আমি থকা অৱস্থাত। আচলতে জুবিন দাই কাৰণ নিজে তাৰ সম্পূৰ্ণ বিশ্লেষণ দাঙি ধৰি থৈ গৈছে যে চাৰ্লি চাপলিন, বিষ্ণু ৰাভা আৰু আপোনাৰ চে গুয়েভাৰা সেইবিলাক মানুহ হৈছে আপোনাৰ সমাজবাদী মানুহ। জুবিন দাই নিজেও কৈ থৈ গৈছে যে তেওঁ ছ'চিয়েল লেফটিষ্ট। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন দা হিন্দুত্ববাদী, কিন্তু জুবিন দাই কি কয় যে মই হিন্দুত্ববাদী নহয়, মই ছ'চিয়েল লেফটিষ্ট বুলি কয়। মোৰ আদৰ্শ কোন? মোৰ আইডল কোন? জুবিন দাই কয় যে মোৰ আদৰ্শ হৈছে বিষ্ণুপ্ৰসাদ ৰাভা, মোৰ আদৰ্শ হৈছে চে গুয়েভাৰা, মোৰ আদৰ্শ হৈছে চাৰ্লি চাপলিন। যিবিলাক মানুহৰ নাম শুনিলে হিমন্ত বিশ্ব শৰ্মাই আচলতে শান্তিত থাকিব নোৱাৰে, একেবাৰে বিপৰীত মেৰুত থকা মানুহ। গতিকে আদৰ্শগত সংঘাত থকাৰ কাৰণে জুবিন দাৰ যিটো আচলতে আদৰ্শ, যিটো আইডল, যিটো আইডিঅলজিকেল কথা বতৰা, সেইবিলাক প্ৰমোট হোৱাটো হিমন্ত বিশ্ব শৰ্মাই নিবিচাৰে। এতিয়া জুবিন দাৰ আদৰ্শটো যদি প্ৰচাৰ হয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতিটো কৰিব নোৱাৰিব মানে সেই কথাটো। গতিকে আমাৰ নৱপ্ৰজন্মৰ মূল কথাটো হৈছে, যদি সঁচা সঁচিকে কোনোবাই জুবিন দাক ভাল পায়, আমাৰ কামটো হ'ব লাগে যে জুবিন দাৰ আদৰ্শ ফৰৱাৰ্ড কৰা। জুবিন দাৰ আদৰ্শ কি বুলি ক'লে যে জুবিন দাৰ আদৰ্শ হৈছে সমাজবাদী আদৰ্শ, জুবিন দাৰ আদৰ্শ হৈছে মানৱতাবাদী আদৰ্শ। জুবিন দাৰ আদৰ্শত কোনো কাৰণতে সাম্প্ৰদায়িক হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, পাৰ্চীৰ মাজত ক্লাছিফিকেশ্যন নাই, বিভাজন নাই। এতিয়া আমি কোনটো মানিম? এতিয়া হিন্দুত্ববাদটো মানিম নে জুবিন দাৰ আদৰ্শটো আমি ফৰৱাৰ্ড কৰিম? গতিকে আমাৰ ওচৰত মূল ৰাস্তাটো হৈছে যে জুবিন দাৰ আদৰ্শ আমি আগুৱাই নি অসমখনক নতুন ৰূপত গঢ়ি তোলা, হয় নে নহয়? মানে জুবিন দাৰ আদৰ্শ যদি আমি প্ৰমোট কৰিব পাৰোঁ, তেওঁৰ আদৰ্শ যদি আগুৱাই লৈ যাব পাৰোঁ, তেতিয়াহ'লে অসমৰ পৰা এই যে মিছামিছিকে আপোনাৰ এই মুছলমানবিলাক সঁচাই মিছাই আপোনাৰ এই বিদেশী যে সজাই থাকে, আপোনালোকে দেখিছে নাই সেইবিলাক কাহিনী? মইতো এটা কথা কৈ থাকোঁ যে হিমন্ত বিশ্ব শৰ্মাই ডিক্লেয়াৰ কৰা সেই যি বিদেশী মুছলমান, তেওঁ ডিক্লেয়াৰ কৰাৰ পাছত সেই বিদেশীটো আপোনাৰ 12 ঘণ্টাৰ পাছত স্বদেশী হৈ যায়। খাইৰুল ইছলামৰ নামটো শুনিছেনে নাই? মৰিগাঁৱৰ শিক্ষকজন যে বিদেশী বুলি ঘোষণা কৰি আপোনাৰ ন' মেন্স লেণ্ডত লৈ গ'ল বাংলাদেশ ভাৰতৰ সীমান্তত, তাৰপাছত 12 ঘণ্টাৰ পাছত স্বদেশী হৈ আকৌ ঘূৰি আহিলে, আকৌ শিক্ষকতা কৰি আছে। এনেকৈ মানে অসমখন মানে বিভিন্ন সময়ত আপোনালোকে দেখিব ভাৰতীয় মানুহৰ ওপৰত অত্যাচাৰ চলাইছে। মানে মুছলমান দেখিলেই বাংলাদেশী সজাইছে, মুছলমান দেখিলেই অচিনাকি সজাইছে। সেইবিলাক কাৰণ আপোনাৰ কেৱল পলিটিক্স কৰিবৰ কাৰণে, ৰাজনৈতিক হাতিয়াৰ। এতিয়া এই সংখ্যালঘু মানুহবিলাক, মুছলমান মানুহবিলাক আচলতে ৰাজনৈতিক হাতিয়াৰ। সেইকাৰণে আমি কৈছোঁ যে এই ৰাজনৈতিক হাতিয়াৰ যে তেওঁ ইউজ কৰি আছে মানুহখিনিক লৈ, সেইবিলাক বন্ধ কৰিব লাগে। আমি অসমত সকলো মানুহ একগোট হৈ থাকিম, আমাৰ ধৰ্মৰ নামত আমাক বিভাজন নালাগে। আৰু তেওঁ যিবিলাক কথা বতৰা টিভিৰ সন্মুখত কয়, সেইটো সঁচা সঁচাই কৈছে যে ভোট ল'বৰ কাৰণেহে কয়। আপোনালোকে দেখিব যে যিবিলাক মানুহ অচিনাকি বুলি কয়, সেই অচিনাকি মানুহবিলাককে ব্যৱহাৰ কৰি আজিৰ দিনটোতো জুবিন ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছে। আপোনালোকে গৈ যদি সোধে তেতিয়া সেই খবৰে পাব। অচিনাকি বুলি টিভিত কৈ আছে মুখ্যমন্ত্ৰীয়ে, আৰু অচিনাকি মানুহ মুছলমানসকল তেওঁলোকক অশান্তি কৰাই হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণ বুলি যে কয়, যে তেওঁ মুছলমানক ডিষ্টাৰ্ব দিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছোঁ বুলি যে কয়, সেইটো মানে আমাৰ সংখ্যাগুৰু লোকসকলক ভোট ল'বৰ কাৰণে কয়। কিন্তু বাস্তৱ ক্ষেত্ৰত যদি আপোনালোকে চায়, আজি গুৱাহাটীৰ ফ্লাইঅভাৰবিলাকৰ ৰং পেইণ্ট কৰি থকা যিবিলাক শ্ৰমিক, সেইবিলাক মুছলমান। আজি গুৱাহাটীৰ বজাৰবিলাকত আপোনালোকে চাব, যাৰ পৰা হিমন্ত বিশ্ব শৰ্মাই শাক পাচলি ক্ৰয় কৰে, মাছ মাংস ক্ৰয় কৰে, সেইবিলাকো মুছলমান। আজি মই ক'লো যে আপোনাক যে গুৱাহাটীত যিমান নিৰ্মাণ কাৰ্য চলি আছে, সেই নিৰ্মাণ কাৰ্যবিলাকৰ শ্ৰমিকবিলাকো মুছলমান।
আজি জুবিন ক্ষেত্ৰ ইভেন এই কথাটো মই পুনৰ দোহাৰিছো জুবিন ক্ষেত্ৰত যিবিলাকে নিৰ্মাণ কাৰ্যত আছে সেইখিনি মুছলমান আপুনি চাব এটা কথা তেওঁ সঁচা সঁচিকে মানে আপোনাৰ পলিটিকেল স্বাৰ্থত মুছলমানক এনেকে দেখুৱাই দিয়া হৈছে যে অসমৰ শত্ৰু সংখ্যাগুৰু মানুহবিলাকক দেখুৱাই দিছে মানে মুছলমানক বাদ দি যিবিলাক ধৰ্মৰ মানুহ আছে তেওঁলোকক কোৱা হৈছে মুছলমান দেখিলেই এজন শত্ৰু সেই যিটো বাতাবৰণ সেই বাতাবৰণটো দি অসমত মানে তেওঁ এফালৰ পৰা দেই এতিয়া মুছলমানক শত্ৰু কৰি গৈছে শত্ৰু বুলি দেখুৱাই দিয়া হৈছে তাৰ সমান্তৰালভাৱে কিন্তু ঘৈণীয়েকে শ বিঘা মাটি গোটাইছে জলাশয়ৰ মাটি লৈছে গুৱাহাটীৰ 4টা জেগাত মাটি লৈছে কাজিৰঙাত মাটি লৈছে মাজুলীত মাটি লৈছে তিনিচুকীয়াত মাটি লৈছে মানে সেই কথা বতৰাবিলাক যেতিয়া আপোনাৰ সন্মুখলৈ আহে তেতিয়া মুছলমান শত্ৰু মুছলমানক এভিকশ্যন কৰিব লাগে বুলি কয় সেই এভিকশ্যনো আমি দেখিছোঁ 10 কিলোমিটাৰ দূৰলৈ আপোনাৰ বিদেশী বুলি খেদে তাৰ পাছত আপোনাৰ সেইসকলক আকৌ সংস্থাপন দিয়ে মোৰ ওচৰত গোটেই ডকুমেণ্টবিলাকে আছে মানে এঠাইৰ পৰা আন ঠাইলৈ খেদে প্ৰথমতে প্ৰচাৰ কৰে এইবিলাক বিদেশী বাংলাদেশী তাৰপাছত সেইখিনিকে আপোনাৰ ক্ষতিপূৰণো দিয়ে সেইখিনিকে আপোনাৰ পুনৰ সংস্থাপনো দিয়ে সেইবিলাক মানে সেইকাৰণে জুবিন দাইটো কৈছিলে এনেকে যে হিমন্ত বিশ্ব শৰ্মাৰ চুলিটো যে এনেকে উঠি গৈছিলে ওপৰলৈ তেতিয়া কি কৈছিলে জুবিন দাই পলিটিক্স কৰি কৰি চুলি আলবাল হৈ গৈছে বুলি কৈছিলে নাই কৈছিলে নাই সেই কথা গতিকে সেই কথা বতৰাবিলাকে আচলতে জুবিন দাই যিবিলাক কথা কৈ থৈ গ'ল হিমন্ত বিশ্ব শৰ্মা বিপদত পৰিছিলে বহুত বিপদত পৰিছিলে আৰু দুই এটা উদাহৰণ যদি দিওঁ যে যেতিয়া আমি নাগৰিকত্ব সংশোধনী আইন কেবৰ বিৰুদ্ধে যে প্ৰতিবাদ কৰিছিলোঁ তেতিয়া জুবিন দাক গোৱাল গালি দিছিলে হিমন্ত বিশ্ব শৰ্মাই বহুত গালি দিছিলে তাৰপাছত তেওঁ এতিয়া হ'বলৈ যায় বোলে তেওঁহে আচল বাকী আমি যিমান অসমত মানুহ আছো এইবিলাক বোলে নকল সেই কথা কয় হিমন্ত বিশ্ব শৰ্মাই সেই কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি যিজন মানুহক জীয়াই থকা অৱস্থাত সাংঘাতিক ধৰণে অপমান কৰিলে চেলেঞ্জ কৰি ক'লে যে যিবিলাকে আচলতে বিদেশী অনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে জুবিন দাকে আৰম্ভ কৰি আমাৰবিলাক মানুহৰ এগেইনষ্টত তেওঁ কৈছে যে এই জুবিন দাই আমাক মাতিছিলে আপোনাৰ এই লতাশিল খেলপথাৰ মানে খানাপাৰা খেলপথাৰতকৈ সৰু এটা উদাহৰণ দি দিছোঁ আপোনালোকে বুজি পাব জুবিন দা আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো সংঘাত মানে কেব যেতিয়া আহিছিলে নাগৰিকত্ব সংশোধনী বিধেয়ক যেতিয়া আহিছিলে সেই সময়ছোৱাত জুবিন দাই আমাক সকলোকে মাতিলে অসমবাসী ৰাইজক মাতিলে যে কাইলৈ সকলোৱে লতাশিল খেলপথাৰত আহিব লাগে যে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা যিবিলাক ধৰ্মীয় সংখ্যালঘুক অসমত নাগৰিকত্ব দিব খুজিছে অসমক যে বিদেশী চৰণীয়া পথাৰ কৰিব খুজিছে তাৰ বিৰুদ্ধে লতাশিললৈ আহিব লাগে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তুমি লতাশিললৈ যে মাতিছা অসমৰ মানুহক মই খানাপাৰালৈ মাতিছোঁ কাইলৈ খানাপাৰালৈ আহক তুমি যদি লতাশিলত অসম বচাবৰ কাৰণে যি আন্দোলন চলাইছা সেইটো কোৱা হৈছে শিশু মানে একেবাৰে খেলপথাৰখন সৰু মানে লতাশিল খেলপথাৰত 5,000 মানুহ ধৰে আৰু তেওঁ কৈছে তেওঁ য'ত বোলে সমাৱেশ পাতিব সেইটো বোলে পিতামহৰ সমাৱেশ হ'ব জুবিন দাই য'ত সমাৱেশ পাতিছে সেইটো বোলে কেঁচুৱা সমাৱেশ আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মা বিদেশী আনিবৰ কাৰণে যি সমাৱেশ পাতিছে এইটো বোলে পিতামহ এনেকুৱাকে নেগলেক্ট কৰিছিলে জুবিন দাক জীৱন্ত কালত গতিকে আপোনালোকে দেখিব দীঘলী পুখুৰী গছ কটা আন্দোলনটো আপোনালোকে জানে জুবিন দাৰ বেমাৰ হৈছিলে সেই সময়ছোৱাত আমি নিজে সেই আন্দোলনত আছিলোঁ আৰু আমি যেতিয়া এনেকুৱা ডিচেম্বৰ মাহতে আমি গছ কেইজোপা কটাৰ যেতিয়া খবৰবিলাক পালোঁ আমি তাতে গছবিলাক আচলতে ৰক্ষা কৰিবৰ কাৰণে আমি তাত অৱস্থান কৰিছিলোঁ ৰাতি আৰু এই সময়ছোৱাত দুদিনকে জুবিন দা আহিছিলে তেওঁ নৰিয়া গাৰে বেমাৰী গাৰে আমাৰ লগত নিশা 1 বজাৰ পৰা 5 বজালৈকে আমাৰ লগত কটাইছিল গতিকে হিমন্ত বিশ্ব শৰ্মাই ঘৈণীয়েকৰ এই পাৰ্চেণ্টেজৰ যিবিলাক দলং নিৰ্মাণ যে হৈছে তাৰ কাৰণে গুৱাহাটীৰ যিমান প্ৰয়োজনীয় গছ গছনি যে কাটি পেলাইছে তাৰ বিৰুদ্ধে যেতিয়া জুবিন দা সন্মুখত আহিছিলে সেইবিলাকত আচলতে মুখ্যমন্ত্ৰী আঘাত পাইছিলে তেওঁলোকৰ এই আপোনাৰ বেনিফিটৰ কাৰণে যিবিলাক কাম আছে আৰু জুবিন দাৰ মৃত্যুৰ পাছতে সেইবিলাক ৰিলোকেট কৰিলে বহুত গছ উঠাই লৈ গ'ল এতিয়া গছ নাই কটা বুলি ক'লে কি হ'ব আপোনালোকে দেখিব যে গুৱাহাটী ক্লাবৰ পৰা যদি আপোনাৰ গুৱাহাটী আমাৰ প্ৰেছ ক্লাবলৈ যদি চাই সেই অঞ্চলত থকা প্ৰায়বিলাক গছ আচলতে উঠাই লৈ গ'ল জুবিন দাই সেই সম্পৰ্কত কৈছে ৰিলোকেট নহয় গছজোপা য'ত আছে তাতে থাকিব লাগে বুলি কোৱা হৈছে গছ য'ত প্ৰয়োজন তাতে গছজোপা লাগিব এতিয়া বেলেগলৈ লৈ গ'লে সেইটো নহ'ব নহয় সেই আন্দোলনবিলাকে আচলতে বিজেপি চৰকাৰক হলঠেকত পেলাইছিলে গতিকে সেইকাৰণে জুবিন দাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে অন্যায় কৰিছে আৰু এটা কথা খাটাং মই বেছি দীঘলীয়া কৰিছোঁ চাগে মানে এই কথাবিলাক পাতিবলৈতো আজিকালি সমাৱেশ নহয়
সেইকাৰণে আজি অলপ সুযোগ পাইছোঁ কাৰণে গোটেই কথাখিনি কৈ দিছোঁ মই। গতিকে আপোনালোকে এটা কথা চবেই বুজি লোৱা দৰকাৰ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ আচল ন্যায় দিয়াৰ পক্ষত নাই। আচল ন্যায় দিবলৈ হ'লে জুবিনদাৰ যিটো হত্যাৰ ঘটনা সেই ঘটনাটোৰ লগত যিহেতু চৰকাৰ ইনভলভ হৈ আছে, সেই চৰকাৰবিলাক যদি তদন্তৰ আওতাত নাহে, চৰকাৰবিলাক মানে মই বুজাব খুজিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি তদন্তৰ আওতাত নাহে, আজি বিদেশ ৰাজ্যমন্ত্ৰীগৰাকী যদি তদন্তৰ আওতাত নাহে, আজি আপোনাৰ হাই কমিছন অফ ইণ্ডিয়া যদি তদন্তৰ আওতাত নাহে, আজি ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদকবিলাক 15জনে যি আপোনাৰ সাগৰত জুবিনদাক লৈ গৈছিলে, য়ট পাৰ্টি কৰিছিলে, মদে মাংস যিবিলাকে এনজয় কৰিছিলে, সেই মানুহবিলাক যদি তদন্তৰ আওতাত নানে, তেতিয়াহ'লে এই তদন্ত হ'ব আধৰুৱা তদন্ত। এইটো মানে কোনো অৰ্থ নাইকিয়া তদন্ত। আৰু আপোনালোকে এটা কথা চাব যে যেতিয়া আপোনাৰ ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ ব্যক্তিবিলাক গুৱাহাটীত আপোনাৰ ষ্টেটমেণ্ট দিবলৈ আহিলে, তেতিয়া সেই লোকসকল কিন্তু তাত থাকে, দেই, তাৰ বাসিন্দা নহয়। বাসিন্দা মানে মই ক'ব খুজিছোঁ তাৰ নাগৰিক নহয়। ছিংগাপুৰত তেওঁলোক নাগৰিক নহয়, অসমৰে নাগৰিক। সেই মানুহবিলাকক যেতিয়া আপোনাৰ তদন্তৰ কাৰণে আচলতে ষ্টেটমেণ্ট লৈছিলে, তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে ছিংগাপুৰত থকা যিসকল ব্যক্তি তেওঁলোক চোকা ল'ৰা হ'লে জুবিনদাক হত্যা কৰিব পাৰিব নেকি? সেইটো কেনেকুৱা আইন? মানে চোকা ল'ৰাৰ কাৰণে বেলেগ আইন আছে নেকি? আজি কিয় গ্ৰেপ্তাৰ নকৰিলে বুলি যেতিয়া প্ৰশ্নটো উত্থাপন কৰা হৈছে, তেতিয়া কৈছে যে সেইসকল চোকা ল'ৰাৰ কাৰণে এতিয়া জুবিনদাৰ ন্যায় নাপাব নেকি? মানে যদি আপোনালোকে চাবলৈ যায়, মেইন কথাবিলাক চাওক। এতিয়া মানে য়ট পাৰ্টি আয়োজন কৰিছিলে সেই আপোনাৰ আছাম এছ'চিয়েশ্যনৰ তন্ময় ফুকন আৰু তেওঁলোকৰ যিবিলাক সহযোগী 15জন ব্যক্তি আছিলে। সেই 15জনৰ এজনকো যদি আপোনাৰ শাস্তি দিব নোৱাৰে, তেতিয়াহ'লে জুবিনদাৰ ন্যায় পাব।